Hello students, welcome to ClassPix board exam YouTube channel which is part of ClassPix Academy. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ষ্টুডেন্টস সকলৰ যে ইংলিশ কম্পালসৰি পেপাৰ আছে আৰ্টস সায়েন্স এন্ড কমাৰ্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্টস সকলৰ যে ইংলিশ কম্পালসৰি পেপাৰ আছে তাৰ সিলেবাস সো সিলেবাস বুজি লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট সো আজিৰ এই ভিডিঅ'ত আমি সিলেবাস ডিটেইলছত ডিসকাস কৰিম যে কোনটো পোৰশনৰ পৰা কিমান নম্বৰৰ কোৱেশ্চন আহিব আৰু কেনেকৈ প্ৰিপাৰেচন চলাব লাগে আৰু যেহেতু এইবেলি আমাৰ এমসিকিউ কোৱেশ্চনৰ নম্বৰটো বাঢ়িব অর্থাৎ এমসিকিউ কোয়েশ্চন থাকিব সো এমসিকিউ কোয়েশ্চন বিলাক কোনটো টপিকৰ পৰা আহিব পাৰে কেনেকুৱা লেভেলৰ এমসিকিউ কোয়েশ্চন আহিব তাৰ সম্পৰ্কে আমি আলোচনা কৰিম সো ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা ভিডিওটো চোৱাৰ পিছতো যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কমেন্ট সেকশনত জনাবা আমি প্ৰতিটো কমেন্টৰ ৰিপ্লাই কৰি ডাউটখিনি ক্লিয়াৰ কৰি দিম সো ফাৰ্স্ট অফ অল ইংলিছৰ যি কোৰ পেপাৰ আছে আমাৰ হেতু মুঠ 100 নম্বৰৰ ভাবে পৰীক্ষা হয় আৰু 100 নম্বৰৰ পৰীক্ষা 3 ঘণ্টাৰ বাবে অনুষ্ঠিত হয় সো এটো সবে জানে বাৰু এতিয়া কথাটো হল যে ইংলিছৰ যেটো কোৰ পেপাৰ আছে সেই কোৰ পেপাৰৰ 100 নম্বৰৰ পৰীক্ষা 3 ঘণ্টাত হয় আৰু 4টা সেকশনৰ পৰা কোৱেশ্চন খুধে সেই 4টা সেকশন কি সো 4টা সেকশনক সিলেবাসত তেওঁলোকে সেকশন এ সেকশন বি সেকশন সি আৰু সেকশন ডি এনেকৈ ভাগ কৰিছে সো সেকশন এ ত আছে ৰিডিং স্কিল অৰ্থাৎ ইয়াতে আনসিন প্ৰোজ প্যাসেজ থাকিব আনসিন প্যাসেজ থাকিব এটা আৰু সেই প্যাসেজৰ পৰা আমি কোৱেশ্চনছৰ আনসাৰ কৰিব লাগিব সো ৰিডিং স্কিলত আমাৰ 10 নম্বৰৰ কোৱেশ্চন থাকিব সো 10 মাৰ্কস আমি ইয়াতে পাম ওকে আৰু সেকশন বি ত আমাৰ আছে এডভান্স ৰাইটিং স্কিলত 25 নম্বৰ আছে সো 25 নম্বৰত ৰাইটিং স্কিলৰ কোন টপিকৰ পৰা কোৱেশ্চন খুধে তাৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিম আমি সো ডেফিনেটলি কন্টিনিউ কৰি থাকিব ভিডিওটো ওকে দেন আপোনালোকৰ যেটো গ্ৰামাৰ সেকশন আছে গ্ৰামাৰ পোৰশনটো আমাৰ টোটাল 20 নম্বৰ আছে 20 নম্বৰ আছে সো গ্ৰামাৰ পোৰশনত কোনটো টপিকৰ পৰা যেনেকৈ নেৰেশন ভয়েস চেঞ্জ কাৰেক্ট টেন্স প্ৰিপজিশন কোৰ পৰা কিমানটা কোৱেশ্চন আহে কিমান নম্বৰৰ কোৱেশ্চন আহে সবিশেষ আমি আলোচনা কৰিম ওকে নেক্সট আমাৰ যেটো সেকশন ডি আছে সেকশন ডি ত আমাৰ ফ্লেমিঙ্গো আৰু ভিস্তাস আমাৰ টেক্সট বুক আছে সো টেক্সট বুকৰ পৰা মুঠ আমাৰ 45 নম্বৰ ফ্লেমিঙ্গো আৰু ভিস্তাস মিলাই আৰু ফ্লেমিঙ্গোৰ পৰা আমাৰ 30 নম্বৰ আৰু ভিস্তাসৰ পৰা 15 নম্বৰ আলটিমেটলি আমাৰ 45 নম্বৰ আমাৰ টেক্সট বুকৰ পৰা আহিব যেটো সেকশন ডি হয় ওকে এতিয়া ডিটেইলছত বুজাই আছো যে কোনটো পোৰশনৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব আৰু আমি কেনেকৈ প্ৰিপাৰেচন চলাব লাগিব আৰু সবিশেষ ডিটেইলছত ডিসকাস কৰি আছো ওকে সো সেকশন এ যেটো আছে সেকশন এ ত আমাৰ 500 to 800 wordsৰ ভিতৰত এটা প্যাৰাগ্ৰাফ আহিব সো আনসিন এটা প্যাসেজ থাকিব আৰু সেই প্যাসেজৰ পৰা আমি কোৱেশ্চন আনসাৰ কৰিব লাগিব সো যেটো আমাৰ প্যাসেজ দিয়া থাকিব আনসিন প্যাসেজত আমাৰ 500 to 800 words থাকিব আৰু তাৰে পৰা আমাক শৰ্ট আনসাৰ টাইপ 7টা কোৱেশ্চন থাকিব তাতে আমি 7টা শৰ্ট আনসাৰ টাইপ কোৱেশ্চন পাম যত 7 নম্বৰ থাকিব আৰু ভোকেবুলাৰিৰ পৰা আমি 3 নম্বৰৰ কোৱেশ্চন পাম সেই প্যাসেজৰ পৰা অৰ্থাৎ সেই প্যাসেজৰ কোনবা এটা ওয়াৰ্ডৰ সিনোনিমস সুধিব পাৰে সমাৰ্থক শব্দ সুধিব পাৰে বিপৰীত শব্দ অৰ্থাৎ এন্টোনিমস সুধিব পাৰে সো এনেকৈ আমি 3 নম্বৰৰ কোৱেশ্চন পাম ভোকেবুলাৰিৰ পৰা ঠিক আছে সো ৰিডিং স্কিলৰ পৰা আমাৰ মুঠ 500ৰ পৰা 800 ভিতৰত এটা প্যাৰাগ্ৰাফ থাকিব তাৰে পৰা 10 নম্বৰক আমাক কোৱেশ্চন খুধিব ওকে সো এতিয়া যেটো আমাৰ এডভান্স ৰাইটিং স্কিল which is very important এডভান্স ৰাইটিং স্কিলত আমাৰ 25 নম্বৰ আছে এই 25 নম্বৰৰ বাবে আমাৰ প্ৰথম যেটো 5 নম্বৰ সেকশন ভাগ কৰিছে হেতু আমাৰ নোটিস ৰাইটিং পোষ্টাৰ ৰাইটিং আৰু ফৰ্মাল ইনভিটেশন ৰাইটিং এন্ড ৰিপ্লাইছৰ পৰা আমাৰ 5 নম্বৰৰ কোৱেশ্চন খুধিব ঠিক আছে দেন আমাৰ যেটো 10 নম্বৰ আছে নেক্সট সেকশন 10 নম্বৰত আমাৰ ৰিপোৰ্ট ৰাইটিং থাকিব সো ৰিপোৰ্ট আমাক লিখিব লাগিব যেটো আমাৰ 100 to 125 wordsৰ ভিতৰত ওকে যাৰ বাবে আমি 10 নম্বৰ পাম আৰু নেক্সট যেটো ৰাইটিং স্কিলত আমাৰ আছে লেটাৰ ৰাইটিংত আমাৰ বিজনেস অৰ অফিচিয়েল লেটাৰছ হ'ব পাৰে ওকে আৰু লেটাৰ টু দা এডিটৰ হ'ব পাৰে নিউজ পেপাৰৰ এডিটৰক লেটাৰ লিখিব লগা হ'ব পাৰে বা জব এপ্লিকেশন হ'ব পাৰে সো তাৰ বাবে আমি 10 নম্বৰ পাম সো মুঠ আমাৰ 25 নম্বৰ আছে ৰাইটিং স্কিলত অলৰাইট দেন আমাৰ সেকশন সি এতিয়া সেকশন সি ত আমাৰ কিমান নম্বৰ আছে 20 নম্বৰ আছে গ্ৰামাৰ সেকশনৰ পৰা এতিয়া গ্ৰামাৰ সেকশনত আমাৰ কোন কিটা টপিক পঢ়িব লাগিব বা কোন কিটা টপিকৰ পৰা আমাৰ কোৱেশ্চন থাকিব সো গ্ৰামাৰত আমাৰ নেৰেশনৰ পৰা কোৱেশ্চন থাকিব ডাইৰেক্ট এন্ড ইনডাইৰেক্ট নেৰেশন দেন আমাৰ ভয়েসৰ পৰা কোৱেশ্চন থাকিব ভয়েস চেঞ্জৰ পৰা 3 মাৰ্কসৰ কোৱেশ্চন থাকিব দেন টেন্সৰ পৰা আমাৰ কোৱেশ্চন থাকিব টেন্সৰ পৰা 5 নম্বৰৰ কোৱেশ্চন থাকিব এন্ড প্ৰিপজিশনৰ পৰা আমাৰ কোৱেশ্চন থাকিব 4 নম্বৰৰ দেন ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰ পৰা কোৱেশ্চন থাকিব আমাৰ 4 নম্বৰৰ অলৰাইট ওকে
এতিয়া আমাৰ যেটো সেকশন ডি আমাৰ টেক্সট বেস কোৱেশ্চন হ'ব অৰ্থাৎ আমাৰ যি টেক্সট বুক থাকিব তাৰে পৰা কোৱেশ্চন আহিব তাতে প্ৰোজ এণ্ড পোয়েট্ৰি থাকিব সো ইয়াতে আমাৰ 45 নম্বৰ থাকিব টেক্সট বুকৰ পৰা যত আমাৰ ফ্লেমিংগৰ পোৰশনটোৰ পৰা আমাৰ 30 মাৰ্কছৰ কোৱেশ্চন থাকিব সো ফ্লেমিংগত আকৌ ভাগ আছে প্ৰোজ এণ্ড পোয়েট্ৰি সো ইয়াতে প্ৰোজ আমাৰ আছে 5টা প্ৰোজ আছে আৰু পোয়েট্ৰি আছে 4টা তাৰে পৰা কেইটামান বহুত বেছি ইম্পৰ্টেন্ট হেকেটা বহুত ভালকে কভাৰ কৰিলে আমাৰ হৈ যায় সো কোনকেইটা ইম্পৰ্টেন্ট আছে কোনকেইটা অলপ মানে দেৰিকে আমি পঢ়িলেও হৈ যাব সো তেনেকে মই ডিটেইলছত যেতিয়া ইংলিছৰ ক্লাছ লম তেতিয়া মই বুজাই দিম ঠিক আছে আৰু ইয়াতে আমাৰ যেটো ভিস্টাস পাৰ্ট আছে ভিস্টাস পাৰ্টত আমাৰ 5টা মান চেপ্টাৰ আছে সো এই 5টা চেপ্টাৰৰ পৰা কোনকেইটা বেছি ইম্পৰ্টেন্ট হয় হেকেটা মই আগতে কভাৰ কৰি দিম সো ক্লাছ বিলাক তোমালোকে এটেন্ড কৰিবা ক্লাছফিক্স বোৰ্ড এক্সাম ইউটিউব চেনেলত আৰু ক্লাसेसবোৰ ৰেগুলাৰলি পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আমাৰ 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ লগে লগে আমি লাইভ সেশন স্টাৰ্ট কৰিম সো যিমান সোনকালে আমাৰ 500 সেশন সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব সিমান সোনকালে আমি লাইভ সেশন স্টাৰ্ট কৰি দিম তো যি কি নহওক ভিডিওটো অলপ দীঘলীয়া হৈছে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাই যোৱা প্লেলিষ্ট হিচাপে তোমালোকে ক্লাसेसবোৰ পাবা সো আমাৰ ক্লাছফিক্স বোৰ্ড এক্সাম যেটো ইউটিউব চেনেল আছে তাৰ প্লেলিষ্টত যাবা সাবজেক্ট ওয়াইজ মই প্লেলিষ্ট বনাই দিম আৰু সেই হিচাপে তোমালোকে খুব ধুনীয়াকৈ ক্লাसेसবোৰ কৰি কনসেপ্টবোৰ ক্লিয়াৰ কৰি ল'ব পাৰিবা ঠিক আছে সো আজিৰ ভিডিওটো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স বোৰ্ড এক্সাম ইউটিউব চেনেল সাপোৰ্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো শ্বেয়াৰ কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স বোৰ্ড এক্সাম ইউটিউব চেনেল ওয়ান্স এগেইন সি ইউ ইন দা নেক্সট ভিডিও